আজি মই জিলা উপায়ুক্তসকলক কৈছোঁ যে মই মুখ্যমন্ত্ৰী হৈ থকা দিনলৈকে আপোনালোকে আৰু দ্বিতীয়বাৰ কেতিয়াও ডাঙৰকৈ কোনো খোৱা নাপাতিব আৰু যদি চৰকাৰী অনুষ্ঠানো হয় আপোনালোকে নিৰামিষৰ বাদে আন কোনো খোৱাৰ ব্যৱস্থা নকৰিব। যদি কোনোবা মন্ত্ৰীও যায় তথাপিতো নিৰামিষ হ'ব। চৰকাৰৰ যদি কিবা অনুষ্ঠান হয় তাৰো খোৱা নিৰামিষ হ'ব আৰু সাধাৰণ নিৰামিষ হ'ব। খালি লগত এইটো কৈছোঁ যে যদি অসমৰ বাহিৰৰ পৰা কোনোবা আমাৰ অতিথি আহে তেওঁক ভাল কৰি আপ্যায়ন কৰা আমাৰ দায়িত্ব। অৰ্থাৎ ষ্টেট গেষ্ট যদি কোনোবা আহে তেতিয়াহ'লে যি ধৰণে ভাল পায় তেখেতে তেনেকৈ খোৱা বোৱা বনাব। কিন্তু অসমৰ মন্ত্ৰী বা আমাৰ কাৰণে বা বিষয়াসকলৰ কাৰণে আপোনালোকে কেতিয়াও আমি